নাগালেণ্ডৰ পৰা এখন জাননী আহিছিলে। জাননীখনত কোৱা হৈছিলে যে আমি 1980 চনৰ পৰা জংঘল কাটি খেতি কৰি অহা 1200 পৰিয়ালে এতিয়াৰ পৰা এই মাটিখিনিত খেতি কৰিব নোৱাৰিব। আপোনালোক সকলোৱে জানে যে এই 1300 একৰ মাটি 2000 বিঘা মাটি অসমৰ বিশেষকৈ দৈয়াঙৰ 23খন গাঁৱৰ প্ৰায় 1200 পৰিয়ালে খেতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আহিছে। এনেকুৱাও বহুত পৰিয়াল আছে যে ইয়াত যদি খেতি কৰিবলৈ নাপায় তেতিয়াহ'লে তেওঁলোক খাবলৈ নাপায় মৰিব লাগিব। তেওঁলোকৰ পৃথিৱীত ক'তো খেতি মাটি নাই। গতিকে সেই পোৱাৰ পিছত আমাৰ সজাগতাৰ সৃষ্টি হ'ল। আমি আন্দোলন কৰিলোঁ আৰু আন্দোলন কৰিবলৈ যাওঁতে CRP প্ৰশাসন লগত আমাৰ সংঘাতো হৈছিলে। কিন্তু তাৰ পাছত আজি দুদিন পূৰ্বে যেতিয়া ৰাইজৰ ওচৰলৈ পঞ্চায়তৰ ইলেকশ্যনৰ আগদিনাখন যেতিয়া DC আৰু SP মহোদয় আহিলে, লগতে এডিশ্যনেল SP আৰু মাৰাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে প্ৰমুখ কৰি প্ৰশাসনৰ এটা টীম আহিলে আৰু আমি বিচৰা ধৰণে যেতিয়া তেওঁলোকে ৰাইজৰ লগত কথা পাতিলে, কথা পতাৰ পিছত আমাৰ যিটো প্ৰাথমিক দাবী আছিলে যে আমি আগৰ নিচিনাকৈ খেতি কৰি থাকিবলৈ পাব লাগে, প্ৰশাসনৰ ফালৰ পৰা খুদ জিলাখনৰ মুৰব্বী জিলা আয়ুক্ত DC আৰু আৰক্ষী অধীক্ষক SP ডাঙৰীয়াই যেতিয়া আমাৰ খেতিয়কসকলৰ সন্মুখত কৈ থৈ গৈছে যে আমি নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিছোঁ আৰু আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে খেতিয়কসকলে আগৰ নিচিনাকৈ খেতি কৰি থাকিবলৈ পাব। আৰু আমি কৈছিলোঁ যে লেভি দিয়া প্ৰক্ৰিয়াটো মীমাংসা নোহোৱালৈকে বন্ধ হ'ব লাগে। আৰু যিহেতু ইয়াত CRPৰ জৰিয়তে দাদাগিৰি কৰি নাগা প্ৰশাসনে লেভি তোলে, গতিকে সেই কথাটো CRP হস্তক্ষেপ কৰিব নোৱাৰে, সেই কথাটো আমাৰ প্ৰশাসনে কৈছে। আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে কোনোবাই যদি ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ লেভি স্বইচ্ছাই দিব, আৰু যদি ইচ্ছা নকৰে তেতিয়াহ'লে সেই লেভি তুলিবৰ কাৰণে জোৰ জবৰদস্তি কৰিব নোৱাৰিব। সেই প্ৰশাসনে লগত আমাৰ সেই কথাটো হৈছে। আৰু তৃতীয়তে আপোনালোক সকলোৱে জানে যে আমি এটা দাবী উত্থাপন কৰিছিলোঁ যে আমি আৰু এই মাটিডোখৰক লৈ কিমান যুঁজি থাকিম। আমাৰ ককাহঁতে যুঁজিলে, দেউতাহঁতে যুঁজিলে, আমি যুঁজিছোঁ, আমাৰ ল'ৰা ছোৱালীয়ে যুঁজিব, আমাৰ নাতি নতিনাই যুঁজিব। গতিকে আমাৰ আৰু আগবাঢ়ি যাব লাগে। আমাৰ পঢ়া শুনাৰ কথা আছে, চাকৰি বাকৰিৰ কথা আছে। অকল মাটিডোখৰৰ কাৰণে যদি যুঁজি থাকোঁ আমি পৃথিৱী আগবাঢ়ি যাব, আমি পিছ পৰি যাম। তেতিয়া আমাক এটা মীমাংসা লাগে বুলি ক'লোঁ। তেতিয়া ক'লে নহয়, যিহেতু সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ত এটা কেছ চলি আছে, গতিকে কেছ চলি থকা বিষয় এটা কেতিয়াও চৰকাৰে মীমাংসা কৰি দিব নোৱাৰে। কেছখনৰ ৰিজাল্ট অহালৈকে ৰ'ব লাগিব। তেতিয়া আমি কৈছোঁ ঠিক আছে আমি ৰ'ম, খালি আপোনালোকে আমি যাতে জিকোঁ, অসম চৰকাৰে যাতে কেছটোত জিকে তাৰ কাৰণে যি কৰিব লাগে কৰক, আমি চৰকাৰৰ লগত আছোঁ, সেই কথাটো ক'লোঁ। আৰু তৃতীয়তে ক'লোঁ যে পাম অইলৰ খেতিটো যিহেতু পৃথিৱীত মানুহে বিৰোধিতা কৰিছে, মালয়েছিয়া, ইণ্ডোনেছিয়া নিচিনা উন্নত দেশে বিৰোধিতা কৰিছে, আনকি নাগালেণ্ডৰ ভিতৰত পতঞ্জলি আৰু গডৰেজ কোম্পানীয়ে যিখিনি পাম অইলৰ খেতি কৰিছিলে, এতিয়া নাগালেণ্ডৰ ভিতৰৰ পৰা এটা প্ৰতিবাদ সৃষ্টি হৈছে যে পাম অইলৰ খেতিয়ে নাগালেণ্ডত অনিষ্ট কৰিছে। গতিকে যিটো খেতি তোমালোকে নিজৰ ৰাজ্যত নকৰিবা, সেই খেতিটো আমাৰ অসমৰ বিবদমান ভূমিত আমাক মাৰিবলৈ বিচাৰিবা। কাৰণ এজোপা পাম অইলৰ গছে এদিনত 300 লিটাৰ পানী মাটিৰ তলৰ পৰা টানে। আৰু এই পাম অইলৰ খেতি যদি 1 লাখ জোপা গছ ৰুই দিয়ে তেতিয়াহ'লে দৈয়াং, মেৰাপানী, গোলাঘাট বাদ দিয়ক, শিৱসাগৰ, ডিব্ৰুগড়, এইফালে নগাঁও, গুৱাহাটীলৈকে মাটিৰ তলৰ পানী শুকাই যাব, টিউবৱেলত পানী নোলোৱা হ'ব, পুখুৰীত পানী নোহোৱা হ'ব, গছ গছনিত ফল নলগা হ'ব। এনেকুৱা ৰাক্ষস গছৰ খেতি আমাক নালাগে। সেই কথাটো যে আমি নাই বিচৰা এই খেতিটো, সেই কথাটো আমি প্ৰশাসনক, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক জনাই দিবলৈ কৈছোঁ। তেওঁলোকে আটাইকেইটা দাবী আমাৰ লগত আলোচনা কৰিছে আৰু তেওঁলোকে কৰিম বুলি কৈছে। গতিকে আমাৰ প্ৰাথমিক যিটো দাবী যে আমি খেতি কৰিবলৈ পাব লাগে, এই কথাটো প্ৰশাসনক যিহেতু আমি আগতীয়াকৈ জনাই দিবলৈ কৈছিলোঁ আলোচনাটোৰ কাৰণে, তেওঁলোকে ইলেকশ্যনৰ কাৰণে আমাক আগতীয়াকৈ জনাব নোৱাৰিলে। আধা ঘণ্টাৰ আগত জনোৱাৰ কাৰণে আমি সকলো মানুহ গোটাব নোৱাৰিলোঁ। সেইকাৰণে আমি সকলো ৰাইজকে, যিখিনি ৰাইজক আমি আন্দোলনত জড়িত কৰিছিলোঁ, যিখিনি খেতিয়ক আছে 1200 পৰিয়াল, সকলোকে আমি তেওঁলোকৰ গাঁৱলৈ গৈ এখন এখনকৈ সৰু সৰু মিটিং পাতি কিনো আমাৰ আলোচনা হ'ল, কি ফলাফল পালোঁ, ভৱিষ্যতে আমি কেনেকৈ আগবাঢ়িম, আৰু কোনেও ৰাইজে যাতে আইন হাতত তুলি ল'ব নালাগে, সেই গোটেই কথাখিনি আমি এনেকৈ সৰু সৰু গাঁও সভা পাতি ৰাইজক বুজাই দিছোঁ। তাৰে অংশ হিচাপে আজি চলং পথাৰ 9 নম্বৰত আমাৰ মিটিংখন অনুষ্ঠিত কৰিছোঁ।